13 আগষ্ট 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি আৰু পঞ্চমী তিথি দুটাৰে সংমিশ্ৰণ ঘটিব। আজি অসমীয়া শাওন মাহৰ 27 তাৰিখ পৰিছে। আজি দিনটো নক্ষত্ৰ থাকিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ 10:33 আৰু তাৰ পিছত পৰিব ৰেৱতী নক্ষত্ৰ আৰু কৰণ পৰিব বালক কৰণ আৰু ক্ৰমৰূপে কৌলভ কৰণ আৰু যোগ পৰিব ধৃতি যোগ আৰু ক্ৰমৰূপে ফুল যোগ। আজি দিনটোত অভিজিত মুহূৰ্ত নাথাকিব আৰু আজি দিনটোত ৰাহু কালটো থাকিব দুপৰীয়া 12:25 পৰা 2:05 দুপৰীয়ালৈকে আৰু দিক ফুলটো উত্তৰ দিশত থাকিব। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনী বিয়াৰ যোগ হ'ব দুৰ্ভগা যোগ আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মীন ৰাশি। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ ভিত্তিত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ বা কিবা এটা আমাৰ কাৰণে জৰুৰী কথা সমাজৰ কাৰণে জীৱন জগতৰ কাৰণে আমি সদায় আলোচনা কৰি আহিছো আৰু আগলৈকে আলোচনা কৰি থাকিম। প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে আপোনালোকে এই বস্তুটো ধ্যান দিব লাগিব যে আপোনালোকে ভাগ্যৰ ভৰসাত যাতে বহি নাথাকে। মেহনতৰ ওপৰত ফ'কাছ কৰি কামবিলাক কৰিবলৈ চেষ্টা কৰক। আপুনি কি বস্তু এড কৰিব পাৰিছে বা মানুহক কি ভেলু দিব পাৰিছে সেইটোৰ ভিত্তিতহে আপোনাৰ সফলতাটো নিৰ্ধাৰিত হ'ব, অকল ভাগ্যৰ ভৰসা নহয়। আজি আপোনালোকে নিজৰ শৰীৰৰ যিটো ওজন বৃদ্ধি হৈ আছে সেইটোত অকণমান গুৰুত্ব দিব লাগিব আৰু স্বাস্থ্যটো ঠিকে ৰাখিবলৈ সেই বস্তুটো আপোনালোকে ফ'কাছ কৰিব লাগিব আৰু ওজনটো কমাবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত বৰ এটা শুভ নহয়, ধনৰ দিশতো বৰ এটা শুভ নহয়। আজি কোনো ধৰণৰ নিৱেশ নকৰিব, পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত উন্নত মানদণ্ডৰ দেখা গৈছে। আজি দিনটো ব্যৱসায় বাণিজ্যত আপোনালোকে ফ'কাছ ধুনীয়াকৈ দিব পাৰিব আৰু বৈবাহিক জীৱনতো আজি শুভ সংবাদেৰে আপোনালোকৰ দিনটো ভৰি পৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকৰ সফলতাৰ ওচৰ চাপিও আপোনালোকৰ উৰ্জা শক্তি নষ্ট হোৱাৰ কাৰণে সফলতাৰ ওচৰ চাপিব নোৱাৰিব পাৰে। সফলতাত আপোনালোকৰ স্তৰটো যদি গিৰা যেন অনুভৱ কৰিছে তেতিয়াহ'লে নিজকে আপোনালোকে বলৱান কৰিবলৈ চেষ্টা কৰিব লাগিব, নিজকে প্ৰচেষ্ট কৰিব লাগিব, আপোনালোকে তৈয়াৰী ভালকৈ কৰিব লাগিব। ধন লাভৰ সম্ভাৱনা আজি বনিছে। আজি যদি ধন নিৱেশ কৰে তেতিয়াও আপোনালোকৰ কাৰণে লাভ হ'ব। স্বাস্থ্য ক্ষেত্ৰত বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি আৰু পৰিবাৰ ক্ষেত্ৰতো বৰ এটা আজি দিনটো ভালেৰে নাযাব। আপোনালোকে যেনেকৈ ভাবিছে কামবিলাক তেনেকৈ মানুহৰ মনবিলাকো তেনেকৈ হয়তো। প্ৰেমৰ ক্ষেত্ৰতো বহুত এটা ভাল বুলি ক'ব নোৱাৰি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত আজি দেখা গৈছে। বৈবাহিক জীৱনতো বিশেষ শুভ নহয়। অকণমান আপোনালোকে সাৱধানে কামবিলাক কৰিব লাগিব, বাণিজ্য সংযম কৰিব লাগিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে ধৈৰ্য আপোনালোকে ধৰিব লাগিব। ধৈৰ্য যাতে আপোনালোকে নেহেৰায় সেই বস্তুটোত গুৰুত্ব দিব লাগিব। আপোনালোকে যিমান বেয়া অৱস্থা হ'লেও যিমান বেয়া পৰিস্থিতি হ'লেও তাৰ পৰা ওলাবলৈ চেষ্টা কৰে আৰু সেইখিনি ক্ষমতা আপোনালোকে ৰাখে যে আপোনালোকে ওলাব পাৰিব। সেই বস্তুবিলাকত অকণমান ফ'কাছ দিব আৰু ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত হৈ পেলাই চলি থাকিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। স্বাস্থ্য আজি বিশেষ ভাল নহ'ব, ধনৰ দিশ মজবুত দেখা গৈছে। পৰিবাৰ মধ্যতো বিশেষ সন্তুষ্টি আপোনালোকৰ নেদেখুৱাব। প্ৰেম জীৱনতো ভাল দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ ফাললৈ গতি কৰিব। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ভাল দেখুৱাইছে। কোনো সমস্যা নোহোৱাকৈ আজি আপোনালোকে দিনটো পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে অবাঞ্ছিত যাত্ৰাবিলাক কৰিবলগীয়া হ'ব পাৰে, যাৰ পৰা আপোনালোকে বহুত বেছি ভাগৰি পৰিব পাৰে। মনত উদ্বিগ্নতা আপোনালোকৰ নহ'ব পাৰে আৰু মাংসপেশীবিলাকক আৰাম দিয়াৰ প্ৰয়োজন আপোনালোকে অনুভৱ কৰিব পাৰে। স্বাস্থ্য বৰ এটা ভাল নহ'ব। ধনৰ দিশটো আজি মধ্যম, লগতে পৰিবাৰ দিশতো অসন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰত উন্নত দেখুৱাইছে। ব্যৱসায় বাণিজ্যত ভাল ফল আপোনালোকে পাব পাৰিব। বৈবাহিক জীৱনতো সুকলমে আপোনালোকৰ দিনটো পাৰ হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আপোনালোকে আহাৰ বিহাৰক নিয়ন্ত্ৰণ কৰিব লাগিব। যিবিলাক বস্তু নৰ্মেলি মানুহৰ কাৰণে বেয়া, যেনেকৈ ফৰ এক্সাম্পল যিকোনো নিচাযুক্ত বস্তু আমাৰ কাৰণে বেয়া, ময়দাটো বেছিকৈ আমাৰ কাৰণে বেয়া, নন ভেজটো বেছিকৈ আমাৰ কাৰণে বেয়া, সেই বস্তুবিলাক নিজে বুজি পেলাই তাতে নিজে কণ্ট্ৰল কৰিব লাগিব। আজি আপোনালোকে নিজকে ব্যায়াম আদিৰ দ্বাৰা সন্তুলিত কৰিবলৈ চেষ্টা কৰক। ধাৰ্মিক কাৰ্যবিলাকত আপোনালোকে ভাগ ল'ব পাৰে, তেতিয়া ভাল হ'ব। স্বাস্থ্য ক্ষেত্ৰত মধ্যম দেখুৱাইছে। ধন সম্পত্তিৰ দিশত আজি ভাল দেখুৱাব। আজি আপোনালোকৰ পৰিবাৰ ক্ষেত্ৰতো সন্তুলিত বাতাবৰণ বনি থাকিব আৰু প্ৰেমতো আপোনালোকে খুব আজি ফূৰ্তিৰে দিনটো পাৰ কৰিব। ব্যৱসায় বাণিজ্যত সম্পূৰ্ণ ফ'কাছ বনাই ৰাখিব আৰু বৈবাহিক ক্ষেত্ৰতো সুন্দৰকৈ দিনটো পাৰ হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আপোনাৰ বিচাৰধাৰা
ঊৰ্জাৱান হৈ থাকিব, ঊৰ্জা আপোনালোকৰ বৃদ্ধি হ'ব, আপোনালোকে সপোনবিলাকক বাস্তৱায়িত কৰিব পাৰিব, আপোনালোকৰ মেনেজমেণ্ট কেপাচিটি ভাল, গতিকে অকণমান যদি ফ'কাছ কৰে আৰু অকণমান যদি আৱেগিক কম হয় তেতিয়াহ'লে আপোনালোকে মানে বেছিকৈ সফল হ'ব পাৰিব। ধনৰ দিশটো বিশেষ শুভ বুলি ক'ব নোৱাৰি, পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো উৎকৃষ্ট মানদণ্ডৰ বাতাবৰণ আপোনালোকৰ কাৰণে বনিব, প্ৰেমত নতুন কিবা উৎসাহ উদ্দীপনা বনিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ লাভৰ সম্ভাৱনা দেখা গৈছে, বৈবাহিকতো সুকলমে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব। যিমান দায়িত্ববিলাক থাকিলেও সকলোবিলাক পূৰ্ণ কৰি পেলাই আপোনালোকে নিজৰ কাৰণে, নিজৰ ৰিলেশ্যনটোৰ কাৰণে অকণমান সময় উলিয়াব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আজি নিজকে আপোনালোকে ঊৰ্জাৰ যিটো স্তৰ মেইনটেইন কৰি ৰাখি পেলাই কামবিলাক কৰি যাওক, নিজৰ ঊৰ্জাবিলাক ভাল কামত খটুৱাওক, ভাল ভাল চিন্তা আপোনালোকৰ মনত মানে উৎপন্ন কৰাওক, পজিটিভ হৈ থাকক। যিমানে পজিটিভ হৈ থাকিব সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব। আজি জীৱন সংগীৰ লগত আপোনালোকে মিলি পেলাই ভৱিষ্যতৰ কিবা প্লেনিং কৰিব পাৰে। আৰ্থিক দিশতো আজি কিছুমান ভৱিষ্যতৰ কাৰণে যোজনা বনাব পাৰে, মানে নিৱেশ আদিৰ সম্ভাৱনা আজি বিশেষ ভাল দেখুৱাইছে। স্বাস্থ্য উন্নত থাকিব, পৰিবাৰ মধ্যত সন্তুলিত বাতাবৰণ বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো শুভ দেখুৱাইছে, ব্যৱসায় বাণিজ্যৰ ভিত্তিত আপোনালোকে আগুৱাই যাব পাৰিব বিশেষ একো অসুবিধা নোহোৱাকৈ। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল ফল দেখা পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকে নিজৰ স্বাস্থ্যৰ কেয়াৰ ল'ব লাগিব। স্বাস্থ্য যদি সৰু সুৰা কিছুমান প্ৰব্লেম আপোনালোকে স্বাস্থ্যত পাই আছে, সেইবিলাকত আপোনালোকে গুৰুত্ব নিদিয়াকৈ থাকিলে সেই প্ৰব্লেমবিলাক অনাগত দিনত বাঢ়ি যাব পাৰে। সাৱধান হ'ব লাগিব, অকণমান চাই চিতি আপোনালোকে যিমান পাৰ্চেণ্টেজ পাৰে নিজে মেইনটেইন কৰিব লাগিব। আৰু আপোনালোকে যদি নোৱাৰা যেন দেখা পায়, প্ৰব্লেমটো বেছি বাঢ়ি যোৱা যেন দেখা পায়, ডক্টৰৰ পৰা সোধা পোছা ভালকৈ কৰিব লাগিব বা দেখুৱাব লাগিব। আৰ্থিক যোজনাবিলাক আপোনালোকে ভালকৈ বনাব লাগিব আৰু আৰ্থিকভাৱে ডিচিশ্যন লোৱাৰ কাৰণে মধ্যম সময় দেখা গৈছে। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব, আলহী অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো উন্নত মানদণ্ডৰ ফল দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যতো খুব লাভ দেখা গৈছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে আপোনাৰ বিচাৰধাৰাবিলাক সকাৰাত্মক কৰিব লাগে। মনৰ ভিতৰত ভয় নামৰ যিটো দানৱ সোমাই আছে সেইটোক আপোনালোকে কণ্ট্ৰল কৰিব লাগে, সেইটোক আপোনালোকে উলিয়াই বাহিৰত পেলাই দিব লাগে আৰু লগতে জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। আলজাল চব এৰি পেলাই বাহিৰা অদৰকাৰী বস্তুবিলাকত ফ'কাছ বাদ দি পেলাই নিজৰ জীৱনটোত সফলতাৰ দিশত আপোনালোকে যদি ফ'কাছ কৰে, এনেও আপোনালোকে লক্ষ্য ভেদি, গতিকে আপোনালোকৰ কাৰণে তেতিয়া বেছি ইজি হৈ যাব। আজি আপোনালোকৰ স্বাস্থ্যটো বৰ এটা ঠিকে নাথাকিব, ধনৰ দিশটো বৰ এটা সন্তুলিত নাই দেখুওৱা। পৰিবাৰতো অকণমান অসামঞ্জস্যৰ স্থিতি বনি থাকিব পাৰে। গোটেই সদস্যবিলাকে সমিল মিলেৰে আজি দিনটো পাৰ হ'ব যেন নাই দেখুওৱা। প্ৰেমত আজি যদি নতুনকৈ প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে আপোনালোকে নিৰাশ হ'ব লগা হ'ব পাৰে। এনেও আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত বৰ এটা ভাল আজি নাই দেখুওৱা। ব্যৱসায়ত আপোনালোকৰ অগ্ৰগতি দেখা গৈছে। কিবা যদি আইডিয়া আজিৰ দিনটোত এপ্লাই কৰে বা আইডিয়াটোক লৈ যদি বিশদভাৱে আপোনালোকে গ্ৰুপত ডিছকাশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে লাভ হ'ব পাৰে। বৈবাহিকতো আজি বিশেষ এটা ভাল বুলি ক'ব নোৱাৰি, বেলেগৰ দখল-আন্দাজি আপোনালোকৰ ৰিলেশ্যনটোত হ'ব আৰু ফলত প্ৰব্লেম হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ মুড কোনোবাই বেয়া কৰিব পাৰে। মুড মানে এতিয়া চাওক, মানুহে মুড বেয়া কৰা নকৰাকলৈ লাগি থাকে। মোৰ হিচাপত আপোনাৰ মুডটো আপুনি নিজে ঠিক কৰি ল'ব পাৰে। যোনে যেনেকৈ মুড বেয়া নকৰিলেও আপোনালোকে নিজৰ ওপৰত কণ্ট্ৰল কৰি পেলাই যদি অকণমান আধ্যাত্মিকভাৱে যদি আপোনাৰ যদি চিন্তাধাৰা আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, সেই বস্তুটো আপোনালোকে পূৰা বেলেঞ্চ কৰি ল'ব পাৰে। সেই কথাখিনি আচলতে বৰ দৰকাৰী। এই কথাবিলাক বহুতে নাজানে বা চিন্তা তেনেকৈ নকৰে কাৰণে প্ৰব্লেমছ আহিব পাৰে। স্বাস্থ্য বৰ এটা ভাল নাই দেখুওৱা। ধনৰ দিশতো আজি নিৱেশ আদি কৰাৰ কাৰণে ভাল সময় নহয়। পৰিবাৰ মধ্যতো বৰ সন্তুষ্টি নাই দেখুওৱা। আজি কোনোবা এজন সদস্যৰ কাৰণে প্ৰব্লেম হ'ব পাৰে। মোৰ ক্ষেত্ৰতো আপোনালোকে ভালকৈ আজি কথা কিছুমান আলোচনা কৰিম বুলি যদি ভাবিছে আলোচনা কৰিব পাৰিব, নতুন কথা কিবা উত্থাপন কৰিব পাৰিব। ব্যৱসায় ক্ষেত্ৰত আজি দিনটো ভাল নহয়, বৈবাহিকত ভাল ফলাফল আজি পাব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে আপোনালোকৰ বৌদ্ধিক ক্ষমতাবিলাক বৃদ্ধি হ'ব। আজি আপোনালোকে যিবিলাক নিজৰ কমি আছে ভিতৰত সেইবিলাক আপোনালোকে পূৰাবলৈ বা সেইবিলাক যিবিলাক কমি আপোনালোকৰ নিজৰ ভিতৰত আছে ভালকৈ নিজেই দৃষ্টিগোচৰ কৰিব পাৰে। পৰিপূৰ্ণ হৈ পেলাই সমস্যাবিলাকৰ সমাধানৰ ফাললৈ আপোনালোকে যাব। স্বাস্থ্য বঢ়িয়া দেখুৱাইছে, ধনৰ দিশো মজবুত দেখুৱাইছে, পৰিবাৰ মধ্যত সন্তুষ্টি আপোনালোকে দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে যি ডিচিশ্যন লয় বা আপোনালোকে যি ডিছকাশ্যন কৰে ফলৱতী হ'ব। ব্যৱসায় বাণিজ্যত আজি বিশেষ মন নালাগিব পাৰে বা বিশেষ লাভ ব্যৱসায় নহ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল দেখা গৈছে, সমিল মিলেৰে দিনটো পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম।
মীন ৰাশিৰ কাৰণে আজি আপোনালোকৰ ব্যস্ত দিনচৰ্যাৰ মাজতো আপোনালোকে স্বাস্থ্য খ্যাল ৰাখিব আৰ্থিক দিশত আজি আপোনালোকৰ সুধৰণি হ'ব পাৰে আজি যদি নিৱেশ কৰিম বুলি ভাবে নিৱেশ কৰিব পাৰে মনটো আজি প্ৰফুল্লিত হৈ থাকিব পৰিবাৰ মধ্যত বিশেষ এটা সন্তুষ্টি নাই দেখুৱা আপোনালোকে আজি অকণমান বাণী সংযম কৰিব বাকীবিলাক ঠিকে আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুব ভাল ফল আপোনালোকে দেখিবলৈ পাব বৈবাহিকত কিছুমান ব্যথাৰ কামৰ পৰা আপোনালোকে দূৰত থাকিব আৰু দৰকাৰী কামবিলাকত ফোকাছ কৰে পৰিবাৰৰ লগত যদি কথা বতৰা পাতে ডিছকাশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম যিটো নেকি আমাৰ জীৱনৰ কাৰণে দৰকাৰী হ'ব পাৰে আপোনালোকৰ ঘৰত যদি এনেকুৱা কেইজনমান সদস্য আছে যি কেইজন ধৰি লওক ফৰ এক্সাম্পল আপোনালোকৰ ঘৰত 4জন সদস্য আছে 4জন সদস্যৰ যদি আপোনাৰ তাৰ 3জনৰে যদি বুধ গ্ৰহত বল নাই বা 3জনৰে যদি চন্দ্ৰমা বেয়া বা 3জনৰে যদি গুৰু গ্ৰহটো বেয়া তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত বহু ধৰণৰ অশান্তি হোৱাৰ সম্ভাৱনা দেখা যাব মানে কেতিয়াবা এনেকুৱা হয় ন কিছুমান মানুহৰ মানে ল'ৰা ছোৱালী সৰু বা ডাঙৰ হৈ বিয়া হৈ গৈছেগে ঘৰত কণ্ডলে নুগুছে অশান্তি নুগুছে তেনেকুৱা মানুহবিলাকৰ ঘৰত প্ৰায়বিলাকৰ দেখা গৈছে যে গোটেই পৰিয়ালৰ মানে কুণ্ডলী বিশ্লেষণ কৰিবলৈ দিয়ে নহয় আমাৰ ইয়াত গোটেই বংশটোৰে দিয়ে কিছুমান মানুহৰতো পাৰ্মানেণ্ট মোৰ ইয়াতে বিশ্লেষণ কৰে নিজৰ যিমান বংশ পৰিয়াল আছে ইয়াতে বিশ্লেষণ কৰে পাৰ্মানেণ্ট আৰু প্ৰতি বছৰে আমাৰ ইয়াতে দেখুৱাব বংশ পৰিয়ালৰ যোনে যোনে দেখুৱায় আমাৰ ইয়াতে দেখুৱায় গতিকে তেনেকুৱাত আমি বস্তুবিলাক এনালাইচিছ কৰিবলৈ বহুত বেছি সুবিধা পাওঁ আৰু সেই সুবিধাটো হৈছে যে এটা পৰিয়ালত যদি 4জন সদস্য আছে সেই 4জনৰ 3জনৰে যদি ধৰক বুধ গ্ৰহ বেয়া চন্দ্ৰ বেয়া বা গুৰু বেয়া তিনিটা গ্ৰহই যদি প্ৰব্লেম হৈ থাকে তেতিয়াহ'লে ঘৰখনত নুগুছে মানে ক'বলৈ গ'লে প্ৰব্লেম নুগুছে সুখ বুলিবলৈ আহে কিন্তু সেইখিনি যে সুখ আহিছে সিহঁতে গমকে নাপায় মানে কিমান অকণমান সময়ৰ কাৰণে আহে শান্তি বুলিবলৈ বস্তুটো তেওঁলোকে শান্তি কি বস্তু ঘৰুৱা শান্তি কি সেইটো তেওঁলোকে দেখিবলৈ নাপায় বা বুজিবলৈ নোৱাৰে যে ঘৰুৱা শান্তি আচলতে কি বস্তু গতিকে এনেকুৱা চিটুৱেশ্যনবিলাক তেতিয়া হয় যেতিয়া এই 3টা গ্ৰহ প্ৰব্লেম হৈ থাকে আৰু লগতে শনিটোও বেয়া হৈ থাকিব লাগে কিন্তু এই 3টা মেইন দেখিছোঁ মানে মই যিমান দেখিছোঁ গতিকে আপোনালোকে নিজৰ পুষ্টিত এই 3টা গ্ৰহ আপোনালোকৰ পৰিয়ালৰ সদস্যকেইজনৰ বেছিভাগৰ বেয়া হৈ আছে নেকি আপোনালোকে চাব যদি আপোনালোকৰ ঘৰত তেনেকৈ ৰেগুলাৰ কণ্ডল হৈ থাকে কিবা এটা নহয় কিবা এটা ঘৰখনত হৈয়ে থাকে নুগুছে তেতিয়াহ'লে আপোনালোকে জানিব যে 4জন যদি ব্যক্তি আছে 3জনৰে যদি তেনেকুৱা এইকেইটা গ্ৰহ প্ৰব্লেম থাকে বা আপোনালোকৰ 4জন আছে 4জনৰে তেনেকুৱা প্ৰব্লেম বা 3জন আছে 3জনৰ ভিতৰত 2জনৰ প্ৰব্লেম তেনেকুৱাত এই প্ৰব্লেমটো বেছি দেখা যায় এইটোৱে একদম লাষ্ট ডিচিশ্যন বুলি আপোনালোকে ভাবি নল'ব এইটোৰ কাৰণে নহ'লেও কিছুমানৰ ঘৰত নিগেটিভ এনাৰ্জি থকাৰ কাৰণেও তেনেকুৱা হয় সেইটো এটা সুকীয়া কথা আৰু তাৰ কাৰণেও আমাৰ উপশম আছে তাৰ কাৰণে নিগেটিভ এনাৰ্জি ৰিমুভাৰ আমাৰ ধূনা পাউডাৰ এটা আছে সেইটো আপোনালোকে ঘৰত ধূনা যেনেকৈ আপোনালোকে দিয়ে নাৰিকলৰ বাকলিত তেনেকৈ আপোনালোকে ধূনাটো ইউজ কৰি পেলাই আপোনালোকে নিজৰ ঘৰৰ নিগেটিভ এনাৰ্জি ৰিমুভ কৰিব পাৰে ওপৰত যিটো নম্বৰ দিয়া আছে সেই নম্বৰটোত যোগাযোগ কৰি পেলাই আপোনালোকে আমাৰ পৰা এই ধূনাটো ঘৰতে হোম ডেলিভাৰী প্ৰাপ্তি কৰিব পাৰে অনলাইন পে'মেণ্ট কৰিব লাগিব আৰু হোম ডেলিভাৰী ঘৰত হৈ যাব আজিৰ মহা উপায়টো আপোনালোকক মই দি দিওঁ আজিৰ মহা উপায়ত আপোনালোকে সেউজীয়া কাপোৰ সেউজীয়া মানে খাৰু চুৰি বুলি যিটো কয় সেউজীয়া চুৰি সেউজীয়া কাপোৰ সেউজীয়া কিবা এটা ফল আৰু মিঠাই এই বস্তুকেইটা আপোনালোকে দেৱী মন্দিৰত অৰ্পণ কৰক আৰু যদি ক'ৰবাত নহ'লে নৱগ্ৰহৰ মন্দিৰ আছে তেতিয়াহ'লে বুধ গ্ৰহৰ চৰণত আপোনালোকে অৰ্পণ কৰক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ